18 লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম আজি আমি 42 লাখ লোকক নতুনকৈ ৰেশন কাৰ্ড দিলো এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে এতিয়া যাদু হৈ গল নে নাই আগত নাছিলে এতিয়া সবৰ হৈ গল এতিয়া মই আৰু এটা কথা কব খুজিছো যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক অলপ হাতখন দাঙি থাককচোন অৰুণোদয় কিমানৰ আছে এতিয়া আপোনালোকে নামক অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান সিলেকশন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেশন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয়নে নহয় এতিয়া ৰেশন কাৰ্ড পালো অৰুণোদয় পালে কি হ'ব ৰেশন কাৰ্ড পালে কি হ'ব উজলা গেছো পাম উজলা গেছত বজাৰতকৈ 300 টকা কম দামত আমি উজলা গেছ পাওঁ ৰেশন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে চিকিৎসা বিনামূলীয়া এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেশন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক মা কামাখ্যাই নকৰক কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেন্ট হয় কিবা কাৰণত বেমাৰ হয় মৃত্যু হয় ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে সেই কাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি সরকারি খরচত ইন্স্যুরেন্স করে দিম যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্স্যুরেন্স লাভ কৰিব পাৰে